নগৰ সোণাই একাডেমীত অনুষ্ঠিত হয় মনোজ্ঞ আলোচনা চক্ৰ। মধ্য অসমৰ বছা বছা শৈক্ষিক বৌদ্ধিক মহলৰ অংশগ্ৰহণ। ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শিক্ষাবিদ নুৰুল আমিনৰ এক ব্যতিক্ৰমী প্ৰয়াস। বহু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, অভিযান্ত্ৰিক বিষয়া, আৰক্ষী বিষয়া আৰু শিক্ষাবিদৰ অংশগ্ৰহণ এই মনোজ্ঞ আলোচনা চক্ৰত। সোণাই একাডেমীৰ অধ্যক্ষ মিৰাণ হাদি হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুৰিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ আলবিন মুস্তাকে প্ৰদান কৰে উদ্বোধনী ৱাদৰণি ভাষণ। আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক দেশৰ প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত মনোকৰ্ষণ বৃদ্ধি কৰাৰ বাবে ল'বলগীয়া শৈক্ষিক উত্তৰণৰ গতিধাৰাৰ ওপৰত প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিয়ে পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে নগাঁও জিলাৰ সোণাই একাডেমী পৰিয়ালে শিক্ষাৰ্থীসকলক চিভিল ছাৰ্ভিচৰ প্ৰতি আকৃষ্ট কৰিবলৈ 2023 বৰ্ষৰে পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 5 জানুৱাৰী 2025 দেওবাৰ দিনাখন সোণাই স্কুল অফ চিভিল ছাৰ্ভিচেছৰ দ্বিতীয়টো বৈঠক অৰ্থাৎ ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স। ইয়াত মধ্য অসমৰ 200 বিশিষ্ট ব্যক্তি, যিসকল এডুকেশ্যন এক্টিভিষ্ট, ছ'চিয়েল এক্টিভিষ্ট, ছ'চিয়েল ভিজনাৰী, তেনেকুৱা ব্যক্তি আমি 200 নিমন্ত্ৰণ কৰি আনিছিলোঁ। আজি অনুষ্ঠানত এতিয়া মোৰ লগত বহি আছে মোৰ বাওঁহাতে জনাব আব্দুল কুদ্দুছ, ৰিটায়াৰ্ড SP সাহেব। মোৰ সোঁহাতে বহি আছে আমাৰ অনুষ্ঠানত নতুনকৈ পদবী লোৱা আমাৰ ব্ৰজেন্দ্ৰ মোহন দেৱ শৰ্মাদেউ, আৰু মই নুৰুল আমিন, এই অনুষ্ঠানটোৰ ডিৰেক্টৰ, সোণাই IS একাডেমীৰ ডিৰেক্টৰ তথা বৰ্তমান ইয়াৰ যিটো ছিষ্টাৰ উইং, ইয়াৰ সোণাই স্কুল অফ চিভিল ছাৰ্ভিচেছ তাৰ ডিৰেক্টৰ। এই অনুষ্ঠানটোৰ আচলতে এটা এইখিনি মানুহ, যিখিনি মানুহে অসমৰ এটা সুন্দৰ ৰূপত ভাৰতবৰ্ষৰ এখন সুন্দৰ ৰাজ্য হিচাপে সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, শিক্ষাগত দিশত প্ৰতিষ্ঠা কৰিবলৈ যি সপোন আমি দেখিছোঁ, তাতে আমি দেখিছোঁ যে ভাৰতীয় প্ৰশাসনীয় বিষয়াৰ ক্ষেত্ৰত অসমৰ যিটো ভাগ, সেইটো আজি অত বছৰে পূৰণ হোৱা নাই। এইকাৰণেই যে অসমত তাৰ সজাগতাৰ অভাৱ চিন্তিত। সেইটো হৈছে আজি স্বাধীনতাৰ পিছত ৭৭ বছৰ পাৰ হৈ গ'ল, অসমত সেই সজাগতাটো নাহিলে। আমাৰ অসমীয়া পিতৃ মাতৃসকলে নাভাবিলে যে আমাৰ সন্তান এদিন IS অফিচাৰ হ'ব, IPS অফিচাৰ হ'ব, ভাৰতৰ বিভিন্ন প্ৰান্তত গৈ সেই ৰাজ্যসমূহত জিলা অধিপতি হ'ব। এই কথাটো আমি পিতৃ মাতৃসকলেও ভবা নাই, শিক্ষাগুৰুসকলেও ভবা নাই, আৰু হয়তো সমাজ সচেতন মানুহখিনিয়েও এই বস্তুটোৰ পৰা দূৰত আছে, আঁতৰি আছে তেওঁলোক। গতিকে আমাৰ উদ্দেশ্য যে আমি এই কথাটো আমি কাণে কাণে ক'ব খোজোঁ, প্ৰত্যেকজন অসমীয়াৰ কাণত পেলাব খোজোঁ যে আমি এতিয়া আৰু দেৰি নকৰাকৈ আমি ভাৰতীয় প্ৰশাসনীয় বিষয় যিটো IS, IPS, IFS, RS, IRS, এই ক্ষেত্ৰত আমি অতি দ্ৰুত গতিৰে আমি অসমত এই খবৰটো আমি চবৰ কাণত ক'ম আৰু এটা সজাগতাৰ সৃষ্টি কৰিম, আৰু ইয়াৰ ফলস্বৰূপে আমাৰ নৱপ্ৰজন্ম তেওঁলোকক আমি আকৃষ্ট কৰিম যে এতিয়ালৈকে যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰৰ কথা ভাবি আছিলে, সেইসকলে এতিয়া IS, IPSৰ কথা ভাবক। আমি ভাবোঁ যে আমি অতদিনে মাত্ৰ ভবাহে নাই, যদি ভাবিলোহেঁতেন তেতিয়াহ'লে আমিও আমাৰ ভাগৰ 35টা IS অফিচাৰৰ যিটো পোষ্ট, সেইটো আমি পূৰণ কৰিব পাৰিলোহেঁতেন। এই উদ্দেশ্য ৰাখিয়ে আজি 200 মানুহৰ 200 বিশেষ ব্যক্তিক মাতি আনি তেখেতসকলৰ হৃদয়ৰ খবৰো আমি ল'লোঁ। আমি কিনো ভাবিছোঁ এই সম্বেদটো তেওঁলোকৰ আগত প্ৰচাৰ কৰিলোঁ।